হেল্ল' নমস্কাৰ আমি হেদিনাখন গুৱাহাটীলৈ কিবা বিশেষ কামৰ কাৰণে গ'লো গৈ এনেকৈ গুদুৱে ক'লে যে চিৰিয়াখানা চাবলৈ যাওঁ ব'লা মা বুলি আৰু হে ভাবিলোঁ সৰু বাচ্চা চিৰিয়াখানাৰ প্ৰতি বেছি আগ্ৰহী আৰু চিৰিয়াখানালৈকে লৈ গ'লো এয়া এতিয়া চিৰিয়াখানাখন মানে বনাই আছে এইবিলাক ভাঙিলে ৰেষ্টুৰেণ্টবিলাক বাহিৰত যে আছিলে এইবিলাক ভাঙিছে আগতে থকা নতুনকৈ বনাব চাগে তাৰপিছত ইয়াতে টিকেট কাউণ্টাৰ আছিলে আগতে আৰু এইবিলাকো ভাঙিছে ভালদৰে বনাব কিজানি আৰু তাৰপিছত এইফালেৰে আমি সোমালোঁ সোমাই ইয়াতে মানে বেগ বা কিবা এনেকুৱা দৰকাৰী বস্তু যদি কোনোবাই থয় ইয়াতে থ'ব পাৰিব তেনেকৈ তাত দৰকাৰী কিবা বস্তু এনেকৈ থোৱা গ'ল থৈ এতিয়া আকৌ টিকেট ঘৰলৈকে যাব লাগিব এইফালে এনেকৈ টিকেট ঘৰলৈকে যায় এতিয়া ভিতৰত কৰিছে নাজানো আৰু কিয় ভিতৰত কৰিছে টিকেট ঘৰটো আগতে বাহিৰতে আছিল বাহিৰতে কৰিব চাগে ভৱিষ্যতে এতিয়া কিবা বিশেষ অসুবিধাৰ কাৰণেও কৰিব পাৰে তাৰপিছত টিকেট ঘৰলৈকে যাওঁতে এনেকৈ এইটো বান্দৰটো দেখা পায় সোণালী বান্দৰ এইটো বান্দৰটো একেবাৰে চাই গ'লোঁ আৰু তাৰপিছতে এনেকৈ ইয়াতে টিকেট কাউণ্টাৰলৈকে আহিলোঁ আৰু টিকেট কাউণ্টাৰৰ ওচৰতে এইবিলাক ল'ৰা ছোৱালীবিলাকে খেলা সামগ্ৰীবিলাক আছে ঢেৰ মানুহ বন্ধ যে সেইকাৰণে বহুত মানুহ হৈছে ইয়াতে এডাল্ট চিলড্ৰেন চবৰে কাৰণে টিকেট কাটিব লাগিব ইণ্ডিয়ানৰ কাৰণে বেলেগ 33 এডাল্টৰ কাৰণে আৰু চাইল্ডৰ কাৰণে 11 ৰুপিজ আৰু ফৰেনাৰ কাৰণে বেলেগ হয় ৰেটটো তেনেকৈ টিকেট কাটিলোঁ কাটি এইফালেৰে এনেকৈ আহিলোঁ ভিতৰলৈ সোমাই তাৰপিছতে আমি এনেকৈ চালোঁ এইটো কি আছিলে বান্দৰেই আছিলে নে কি আছিলে জানো আৰু এইবিলাক যে দেখিছে এইবিলাক বিভিন্ন ধৰণৰ চৰাই ডাঙৰ ডাঙৰ চৰাইবিলাক এইবিলাক বগলীৰ পৰা হাড়গিলাৰ পৰা আদি কৰি আৰু এইবিলাক হৈছে হৰিণ বাহিৰতে এৰি দি থৈ দিছে আৰু ইয়াতে আপোনালোকে কিবা খাব ইচ্ছা কৰিলে খাবও পাৰিব তাৰপিছত আমি গ'লোঁ এইটো হৈছে কেটেলা পহু ভালদৰে দেখাই নাপায় গুহাটোৰ ভিতৰত সোমাই আছে যে এইয়া দেখিছেনে নাই নাজানো আপোনালোকে আমি বাৰু দেখিছোঁ কেমেৰাত ইমান নাহে মানে তাৰপিছত আপোনালোকে যদি মানে কি জীৱ জন্তু চাই এনেকৈ চাই কেনে এইফালে এনেকৈ এইখন চাই যাব পাৰিব কোনফালে কি জীৱ জন্তু আছে যিহেতু বিচাৰি পোৱা বহুত অসুবিধা ক'ত আছে কেনেকৈ আছে আৰু ইমান খোজকাঢ়ি ফুৰাটো অসম্ভৱ তাৰপিছত আমি গ'লোঁ এইবিলাক সাপ বিভিন্ন ধৰণৰ সাপ এইডাল চাওকচোন ক'ত সোমাই আছে তাৰপিছত এইডাল ওপৰত দেখিছেনে গ্ৰীণ কালাৰ হৈ গৈছে একদম গ্ৰীণেই চাগে সাপডাল এইডাল হৈছে চকৰি ফেটি এইডাল অজগৰ তাৰপিছত আহিল এইবাৰ এইটো খুং আৰু এইটো দেখিছেনে আপোনালোকে এইটো ভালুক বহি আছে তাতে এনেকৈ আকৌ এবাৰ আহি আছোঁ ওপৰলৈকে উঠি ভাগৰে যুগৰে বৰ ভাগৰ লাগে চিৰিয়াখানালৈকে গ'লে এইটো চাওকচোন ভালুকটো খোজকাঢ়ি আছে এইবাৰ এইবিলাক বাঘ শুই আছে চাওকচোন চিৰিয়াখানাৰ বিশেষ আকৰ্ষণ আৰু বাঘ চাবলৈ সৰু বাচ্চাবিলাকে আহে তাৰপিছত আকৌ এনেকৈ চাই আকৌ তললৈকে নামি আহিলোঁ
উঠা নমা বৰ অসুবিধা হয়, ভাগৰি যোৱা যায় মানে একদম। তথাপিও ভাল লাগে। এইটো ক'ত বহি আছে চাওকচোন ভালুকটো। ইয়াতে আছে শগুনবিলাক, এইবিলাক শগুন ওপৰত দেখিছেনে আপোনালোকে? শগুন চালোঁ, তাৰপিছত আকৌ তললৈকে আহি আছোঁ। এইটো সিংহ, এই তলত শুই আছে, একদম মানে নীৰৱ নিস্তব্ধ হৈ শুই আছে সি। ভোক লাগিছে চাগে তাৰ। এইফালে আছে আকৌ টাইগাৰ, এইয়া পানীত শুই আছে, ভালদৰে দেখা নাপায়। এইকেইটা চাওকচোন, ইমান মৰম লগা বগা হৰিণ। তাৰপিছত এই টাইগাৰ বাঘটো যে মানে একেখিনি ঠাইতে ঘূৰা ফুৰা কৰি আছে, বেলেগ ঠাইত যোৱা নাই, একেখিনি ঠাইতে পূৰা চিঞৰি চিঞৰি ঘূৰি আছে। ইয়াতে এইবিলাক হৰিণ, তাৰপিছতে এইটো হৈছে উট পক্ষী, ইমান ধুনীয়াকৈ ঘাঁহ খাই আছে। তাৰপিছত এয়া হৈছে জলহস্তী, দুটা আছে নে কেইটা আছে নাজানো, কিন্তু দুটা আমি দেখিছোঁ আৰু এই দুটা চাওকচোন। তাৰপিছত এনেকৈ ঘূৰি অকণমান জিৰাইছোঁ, বেছিয়ে ভাগৰ লাগি গৈছে একদম। উঠা নমা কৰি থাকোঁতে। তাৰপিছত এইকেইটা যে দেখিছেনে নাইবা, এইকেইটা হৈছে জিৰাফ, দেখিবলৈ বৰ মৰম লগা। তাৰপিছত এনেকৈ চাই ঘূৰি পকি অলপমান ওলালোঁ আৰু চিৰিয়াখানাৰ পৰা। বাই বাই, থেংক ইউ।